নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওঁ আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এতিয়াৰ পৰা অসম চৰকাৰৰ নিৰ্মাণ কাৰ্যত 50% শ্ৰমিক থলুৱা খিলঞ্জীয়া হ'ব লাগিব। লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰক এই চৰ্ত বান্ধি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে বাংলাদেশৰ পৰা অহা মিয়াই কাম নকৰিলে নিৰ্মাণ কাৰ্য নহয় নেকি? লাচিতে যদি শৰাইঘাটৰ যুদ্ধ কৰিব পাৰিছিল তেন্তে অসমীয়াই কিয় দলং বনাব নোৱাৰে? এইবাৰ মুখ্যমন্ত্ৰীৰ মুখত নিৰ্মাণ কাৰ্যত নিয়োজিত মিয়া শ্ৰমিক কৰ্মচাৰীৰ প্ৰসংগ। বাংলাদেশৰ পৰা অহা মিয়া লোকে কাম নকৰিলে নিৰ্মাণ কাৰ্য নহয় নেকি? এই মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে লাচিতে যদি শৰাইঘাটৰ যুদ্ধ কৰিব পাৰিছিল তেন্তে অসমীয়াই কিয় দলং বনাব নোৱাৰে? এতিয়াৰ পৰা অসম চৰকাৰৰ নিৰ্মাণ কাৰ্যত 50% শ্ৰমিক থলুৱা আৰু খিলঞ্জীয়া হ'ব লাগিব। এইবাৰ মুখ্যমন্ত্ৰীৰ মুখত নিৰ্মাণ কাৰ্যত নিয়োজিত মিয়া শ্ৰমিক কৰ্মচাৰীৰ প্ৰসংগ। 51 চনৰ আগত অহা মিয়া এজনক আমি কাম কৰাত একো আপত্তি নকৰোঁ। গুৱাহাটীৰ বহু লোকে নিজৰ গাড়ী চালকৰ বাবেও অসমীয়া এজন ল'ৰাক নাৰাখে। আমাৰ ল'ৰাই দলং বনাব, গাড়ী চলাব নোৱাৰে নেকি? গুৱাহাটীৰ নিৰ্মীয়মান উৰণ সেতু দলং পৰ্যবেক্ষণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বগীবিল দলংখনৰ 100% শ্ৰমিক কৰ্মচাৰী থলুৱা মিচিং আছিল। চাহ বাগিচাৰ ল'ৰা ছোৱালী, জনজাতি আৰু অসমীয়া লোকেও কৰিব পাৰিব এইসমূহ শ্ৰমিকৰ কাম। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখনত বহু থলুৱা যুৱক যুৱতীয়ে কাম কৰিছে। এই দলংখনত কাৰিকৰী বহুত কাম কৰিছে অসমীয়া ল'ৰা ছোৱালীয়ে। এটা সময়ত এই পৰিৱেশ নাইকিয়া হৈছিল, পুনৰ সেই পৰিৱেশ ঘূৰাই আনিব খুজিছোঁ। অসমত এই ধৰণৰ মানসিকতাৰ এটা পৰিৱৰ্তন অতি বেছি প্ৰয়োজনীয়। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ আন এক উদ্বেগজনক খবৰ। ভয়ংকৰ হাৰত ৰাজ্যত বৃদ্ধি পাইছে ড্ৰপ আউটৰ সংখ্যা। লাখ লাখ শিক্ষাৰ্থী আধাতে বিদ্যালয় এৰিছে অসমত। 2025-26 বৰ্ষত 1.50 লাখ শিক্ষাৰ্থী এৰিলে বিদ্যালয়। শেহতীয়াকৈ প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ড্ৰপ আউটৰ সংখ্যা। পোহৰলৈ আহিছে ৰাজ্য চৰকাৰৰ পূৰ্বৰ তুলনাত ড্ৰপ আউটৰ হাৰ হ্ৰাস পোৱা বুলি কৰা দাবীৰ বিপৰীত দৃশ্য। নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনিয়েও ৰুধিব পৰা নাই ড্ৰপ আউটৰ সমস্যা। 2025-26 শিক্ষাবৰ্ষত ৰাজ্যত 1,50,906 জন শিক্ষাৰ্থীয়ে আধাতে এৰিলে বিদ্যালয়। 1.5 লক্ষাধিক বিদ্যালয় বহিৰ্ভূত শিক্ষাৰ্থীৰ ভিতৰত 57,409 গৰাকী হৈছে ছাত্ৰী। ইফালে ৰাজ্যৰ চৰকাৰী প্ৰাধিকৃত মহাবিদ্যালয়সমূহত 90,000ৰ ভিতৰত 28,000 জনে এৰিলে শিক্ষানুষ্ঠান। 2025-26 শিক্ষাবৰ্ষত এই শিক্ষাৰ্থীসকলে স্নাতক পাঠ্যক্ৰমত বিনামূলীয়াকৈ কৰিছিল নামভৰ্তি। কিন্তু মাত্ৰ 6 মাহৰ ভিতৰতে 28,000 শিক্ষাৰ্থী আধাতে এৰিলে মহাবিদ্যালয়। ৰাজ্যৰ শিক্ষাখণ্ডত হোৱা এই লক্ষাধিক ড্ৰপ আউটৰ সংখ্যাই উদ্বিগ্ন কৰি তুলিছে ৰাজ্যবাসীক। পৰৱৰ্তী খবৰ, অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধন চমুকৈ এছআৰৰ নামত ফৰ্ম 7ৰ অপব্যৱহাৰৰ অভিযোগ। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণৰ আহ্বানেৰে পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। ভোটাধিকাৰৰ গণতান্ত্ৰিক অধিকাৰক সুৰক্ষা দিয়াৰ আহ্বান বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছে দেৱব্ৰত শইকীয়াই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ মিয়া যুৱকৰ ধৰ্ষণৰ বলি ওদালগুৰিৰ 2 হিন্দু যুৱতী। গুৱাহাটীলৈ ফুচুলাই নি ধৰ্ষণ 2 কিশোৰীক। আৰু ধৰ্ষণ কৰাৰ অভিযোগত ওদালগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত আইনুল আলী আৰু ইকবাল হুছেইনক।
আৰু লগতে ওদালগুৰি আৰক্ষীয়ে গুৱাহাটীৰ পৰা উদ্ধাৰ কৰে 2 কিশোৰীক। পৰৱৰ্তী খবৰ, আমি কিছুদিনৰ পাছত এটা ৱেবছাইট মুকলি কৰিম আৰু সেই ৱেবছাইটত জিলাসমূহত হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে য'ত য'ত মাটি ক্ৰয় কৰিছে তাৰ তথ্য দাখিল কৰিব পাৰিব আৰু সেই তথ্য আমি ৰাজহুৱা কৰিম। পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিলে সেই মাটি কাঢ়ি আনি দুখীয়া ৰাইজৰ মাজত আমি বিতৰণ কৰি দিম। এই ঘোষণা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, এছাৰৰ নামত বিজেপিয়ে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰিছে। ভোটৰ অধিকাৰ মুখ্যমন্ত্ৰীয়ে কাঢ়ি ল'ব নোৱাৰিব। ৰিক্সা চালকে 5 টকা খুজিলে 10 টকা দিয়ক, দুৱা পাব। এছাৰৰ বিসংগতি আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ এইবাৰ সৰব হৈ পৰিছে AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইন। এছাৰৰ নামত বিজেপিয়ে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰিছে। বিজেপিৰ নেতা পালিনেতাই কাৰ্যালয়লৈ গৈ কম্পিউটাৰত ভোট কৰ্তনৰ কামত নামিছে। নাগৰিকৰ ভোটৰ অধিকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও কাঢ়ি ল'ব নোৱাৰিব। সংখ্যালঘুৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰ শীঘ্ৰেই বন্ধ হ'বই লাগিব, অন্যথা আমি আৰু অধিক তীব্ৰ প্ৰতিবাদ কৰিম, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। এছাৰৰ বিসংগতি আৰু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ এইদৰে গৰজি উঠিল AIUDF দল। ৰিক্সা চালকক ভাড়া 5 টকা হ'লে 4 টকা দিবলৈ কেনেকৈ ক'ব পাৰে মুখ্যমন্ত্ৰীয়ে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৈতিকতাৰ স্খলন ঘটিছে, সেইবাবে এইবোৰ কৈছে। বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীক হুংকাৰ দি এই সকিয়নি AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ। কোনজন মানুহে নিজৰ বিবেকেৰে এইবোৰ কথা ক'ব পাৰে? দুখীয়া মানুহ যদি কোনোৱে 5 টকা খুজিছে তেন্তে 10 টকা দিয়ক। এনে কাম কৰিলেহে আশীৰ্বাদ পাব, তেখেতৰ পৰা দুৱা পাব। হাজাৰ হাজাৰ লোকে শুনানিৰ বাবে শাৰী পাতি দিন ৰাতি একাকাৰ কৰিছে। অভিযোগ দিয়া আপত্তি কৰাসকল কোন সেই কথা কোনেও নাজানে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ষড়যন্ত্ৰ আমি AIUDF দলে কেতিয়াও সফল হ'বলৈ নিদিওঁ। এই হুংকাৰ AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ। মুকলি হ'ল নতুন আধাৰ এপ। এতিয়াৰ পৰা ঘৰত বহি আপুনি মোবাইল নম্বৰ সলনি, ঠিকনা আদি সলনি কৰিব পাৰিব। কিন্তু কেনেকৈ কৰিব চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। মুকলি হ'ল নতুন আধাৰ এপ। আধাৰ সম্পৰ্কীয় যিকোনো কাম মুহূৰ্তৰ ভিতৰতে ঘৰত বহি কৰিব পাৰিব আপুনি। ফোন নম্বৰ সলনি, ঠিকনা সলনি, এই সকলোবোৰ কৰিব পাৰিব এই এপত। আধাৰ কাৰ্ডৰ সমস্যাক লৈ এতিয়া আৰু চিন্তা নাই। কিদৰে কৰিব এই কাম চাই লওঁ আহক। তাৰ বাবে আপুনি প্ৰথমতে মোবাইলত ইনষ্টল কৰক নতুন আধাৰ এপ। প্লে ষ্টৰত আপুনি চাৰ্চ কৰক নিউ আধাৰ এপ বুলি, আৰু এই এপ অন কৰাৰ পিছতে হোম পেজত আপুনি ৰেজিষ্টাৰ কৰিব লাগিব মোবাইল নম্বৰ। ইয়াৰ পাছত আপুনি সংশোধন কৰিব বিচৰা অপশ্যনত ক্লিক কৰক। অৰ্থাৎ বহুকেইটা অপশ্যন থাকিব, যিটো আপুনি চেঞ্জ কৰিব বিচাৰে বা সংশোধন কৰিব বিচাৰে সেইটোত ক্লিক কৰিব লাগিব। যদি মোবাইল নম্বৰ সলনি কৰিব বিচাৰে তেন্তে নিৰ্দিষ্ট অপশ্যনত ক্লিক কৰক। আৰু ইয়াৰ বাবে 3টা প্ৰক্ৰিয়া থাকিব। প্ৰথমে আপুনি আধাৰ নম্বৰ দিব লাগিব, আৰু আধাৰ নম্বৰ দিয়াৰ পাছত আপোনালৈ আহিব চিম ভেৰিফিকেশ্যন। OTP সহ চিম ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালৈ আহিব ফেচ স্কেন। মোবাইলৰ ফ্ৰণ্ট কেমেৰাত ফেচ স্কেন হোৱাৰ পিছত আপুনি দিব লাগিব এটা নিৰ্দিষ্ট মাচুল, আৰু মাচুল দিয়াৰ পিছতে সম্পূৰ্ণ হ'ব আপোনাৰ আবেদন প্ৰক্ৰিয়া। আৰু ইয়াৰ বাবে আপুনি গুগল প্লে ষ্টৰত গৈ ডাউনলোড কৰক নিউ আধাৰ এপ। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনক লৈ ডাঙৰ খবৰ। অগপৰ আশাত চেঁচা পানী ঢালিলে হিমন্ত বিশ্ব শৰ্মাই। অগপৰ সৈতে বিজেপিৰ মিত্ৰতা প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য যে 2026ত শক্তি কোনো দলৰ নাবাঢ়ে। এই ঘোষণা মুখ্যমন্ত্ৰীৰ। বিশেষ পৰিৱৰ্তন নহয় সমষ্টিৰ সংখ্যাৰ। দলীয় হেঁচা থাকিলে য'তে ইচ্ছা কৰে প্ৰাৰ্থী দিব পাৰিব। আসনৰ ক্ষেত্ৰত যোৱাবাৰতকৈ বেছি সালসলনি নহয়।
সংঘাত যোৱাবাৰো হোৱা নাই আৰু এইবাৰো নহয়। প্ৰয়োজন হ'লে বন্ধুত্বমূলকভাৱে খেলিব নিৰ্বাচন। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।